নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেয়েহে আহক এই ভিডিঅ'টিৰ জৰিয়তে কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ বিষয়ে কিছু কথা জানো। ৰেল সেৱা অধিক সুচল আৰু নিৰাপদ কৰিবলৈ নেৰানেপেৰা চেষ্টা আৰু কষ্টসাধ্য গৱেষণাৰে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰা বিজ্ঞানীগৰাকীয়ে হ'ল কৰ্ণেল গুৰুপ্ৰসাদ দাস। কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্ম 1904 চনত হৈছিল। আন্তৰ্জাতিক খ্যাতিসম্পন্ন এইগৰাকী বিজ্ঞানী কেৱল অসমৰে নহয়, ভাৰতৰো গৌৰৱ। প্ৰযুক্তিবিদ গুৰুপ্ৰসাদ দাসে যাতায়াত ব্যৱস্থাৰ নিৰাপদ আৰু সুবিধাজনক দিশটোলৈ লক্ষ্য ৰাখিয়ে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰে। যন্ত্ৰ এটা যদি মানুহে প্ৰয়োজন অনুসাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনে যন্ত্ৰ মানুহৰ বিশেষ উপকাৰত নাহে। চলি থকা বাহন এখন হঠাতে ৰখাবলৈ ব্ৰেকৰ প্ৰয়োজন হয়। ৰেলগাড়ী এখন চলাবলৈ তাৰ ইঞ্জিনৰ যিমান গুৰুত্ব, ৰেলগাড়ীখন প্ৰয়োজনবোধে ৰখাবলৈ ব্যৱহাৰ হোৱা ব্ৰেকো সমানে গুৰুত্বপূৰ্ণ। অষ্টম শ্ৰেণীতেই নিজ চহৰ বৰপেটা এৰি কিশোৰ গুৰুপ্ৰসাদ কলকাতা পায়গৈ। কম বয়সীয়া কিন্তু অতুলনীয় মানসিক দৃঢ়তাৰ অধিকাৰী গুৰুপ্ৰসাদে কলকাতাত লক্ষ্মীনাথ বেজবৰুৱা, কামেশ্বৰ দাস আৰু ভোলানাথ বৰুৱাৰ সান্নিধ্য লাভ কৰে। এই লোকসকলৰ সান্নিধ্যত গুৰুপ্ৰসাদৰ কৰ্মস্পৃহা বৃদ্ধি পায়। একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই যে উন্নতিৰ মূলমন্ত্ৰ, এই কথা তেখেতে গভীৰভাৱে উপলব্ধি কৰে। কলকাতালৈ গৈ গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত যোগালীৰ কামত যোগদান কৰে। তাত থাকিয়েই তেখেতে পঢ়া-শুনাত মনোনিৱেশ কৰে। তেনেকৈয়ে গৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। মটৰ গেৰেজত কৰ্মৰত গুৰুপ্ৰসাদৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰি তেখেতক হাওৰাৰ ৱাৰ্ণ এণ্ড কোম্পানীত নিযুক্তি দিয়ে। কোম্পানীত চাকৰি কৰি থকা সময়তে 1925 চনৰ শেষৰ ভাগত লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে গুৰুপ্ৰসাদ দাস নিৰ্বাচিত হয়। এই প্ৰতিষ্ঠানত তেখেতে নামভৰ্তি কৰাৰ খবৰ পাই অসম প্ৰশাসনে তেখেতলৈ এটি বৃত্তি আগবঢ়ায়। বৃত্তি লাভ কৰি তেখেতে দুগুণে উৎসাহিত হৈ পৰে আৰু ৰেলগাড়ীৰ ইঞ্জিনৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰে। 1926 চনৰ পৰা 1930 চনলৈ 5 বছৰ ধৰি কঠোৰ পৰিশ্ৰমেৰে গৱেষণা কৰি তেখেতে বায়ুশূন্য ব্ৰেক বা ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰে। পাছলৈ তেখেতে এই ব্ৰেকক চিমলেছ কইল ব্ৰেকলৈ উন্নীত কৰে। গুৰুপ্ৰসাদ দাসৰ আন উদ্ভাৱনসমূহ হ'ল কাট অফ কণ্ট্ৰল গ্ৰেজ, বয়লাৰ আৰু ছেফটি ভাল্ভ। এইজনা মহান ব্যক্তিৰ 1982 চনত মৃত্যু হয়। ধন্যবাদ।